Hi, hello everyone. Welcome back to my another video. So মই আজি ভিডিওত ডিসকাস কৰিম যে মই Google AdSense to finally মই ৰিসিভ কৰিলো তোমালোকে এটো চাব পাৰা Google AdSense হয় এটো আগৰ যেটো ক্যামেৰা হেটো ক্যামেৰা দি কাৰণে এটো তোমালোকে এনেকৈ দেখিব পাইছা সো একচুয়ালি এটো Google AdSense পিন হয় সো এটো মই ফাইনালি ৰিসিভ কৰিলো পোষ্ট অফিসৰ পৰা কেনেকৈ কৰিলো তাৰ বিষয়ে মই ডিসকাস কৰিম আৰু ইয়াৰ যিসকল নাকি ইউটিউবাৰ বা ইউটিউবত চেনেল খুলিব বিচাৰিছে হিসকলৰ কাৰণে most হেল্পফুল হ'ব এই ভিডিওটো সো হেকলৈ চাই থাকা এই ভিডিওটো তোমালোকৰ বহুতে কাম আহিব ঠিক আছে মানে কি ফিউচাৰত বহুত কাম আহিব যেতিয়া তুমি ইউটিউব চেনেল খোলা বা যদি খুলিছা তো বহুত কাম এটা আহিব যদি Google AdSense ৰ বিষয়ে নাজানা তো জানিব পাৰিবা দেন এটো মই কেনেকা পাইছো আৰু কি অল এটসেট্ৰা মই ডিসকাস কৰিম এন্ড ফাৰ্স্ট অফ অল থ্যাংক ইউ সো মাচ এভৰিওয়ান কাৰণ তোমালোকৰ কাৰণে মই এই বস্তুটো পাইছো তোমালোকৰ কাৰণে ঠিক আছে তো তোমালোকে আৰু এটা কথা কৈ দিও যে তোমালোক কোনোবাই নতুন আইছা মোৰ চেনেলত সো চেনেলটো এতে সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নোটিফিকেশন অন কৰি দিবা যাতে মই যেতিয়া নতুন ভিডিও আপলোড কৰিম তুমি নোটিফিকেশন পাই যাবা সো এটো মই এতিয়া আনবক্সিং কৰিম ইন্টাৰ কৰি মই তোমালোকক দেখাই দিম আৰু এটো কিয় ইন্টাৰ কৰিব লাগে কি কথা বলে এটসেট্ৰা জানিব পাৰিবা সো ওকে মই এ টু জেড কৈ দি আছো Google AdSense ৰ বিষয়ে ঠিক আছে এটো পিনটো কিহৰ কাৰণ লাগে কি ইম্পৰ্টেন্ট এটো কি মানে ইম্পৰ্টেন্ট আৰু কৰ পৰা আহে কি কথা ওকে তো যেতিয়া তুমি এটা ইউটিউব চেনেল খোলা তাৰ পিছত যেতিয়া নেকি তোমাৰ মনিটাইজেশন অন হৈ যায় মনিটাইজেশন কেতিয়া অন হয় যেতিয়া নেকি তোমাৰ এটা মানে তাত এটা ৰুল থাকে ধৰিলো পৰা 1000 সাবস্ক্ৰাইবাৰ এন্ড 4000 ওয়াচ টাইম কমপ্লিট হ'ব লাগে তাৰ পিছত তোমাৰ মনিটাইজেশন অন কৰি দিয়ে ইউটিউবৰ পৰা তাৰ পিছত যেতিয়া মনিটাইজেশন অন কৰি দিয়ে তাৰ পিছত তোমাৰ এটা ভেৰিফাই কৰিবৰ কাৰণে তোমাৰ ভোটাৰ আইডি বা পেন কাৰ্ড কিবা ড্ৰাইভিং লাইসেন্স এনেকুৱা কিবা এটা অপচন থাকে হেতু দি তুমি ভেৰিফাই কৰিব লাগে তাৰ পিছত যেতিয়া ভেৰিফাই কৰিবা তাৰ পিছত 24 ঘণ্টাৰ ভিতৰত বা 2-3 দিনৰ ভিতৰত তোমাৰ সাকসেসফুলি দেখাই দিয়ে যে সাকসেসফুল হৈ গ'ল তোমাৰ ভেৰিফাই যেটো নেকি তাৰ পিছত যেতিয়া তুমি নেকি Google AdSense ৰ কাৰণে তুমি এটো পিনটো মানে আনিব বিচাৰিবা মানে তুমি ফৰ্মটো ফিল আপ কৰিবা তাত ফৰ্মটো ফিল আপ কৰি যেতিয়া তুমি এড্ৰেছ 1 লাইন থাকে আৰু এড্ৰেছ 2 লাইন থাকে সো তাত কি কৰিব লাগে বস্তুটো মানে তোমালোকৰ পোষ্ট অফিসত আহি যায় যেটো পোষ্ট অফিসত তুমি মানে আনিব বিচাৰা হেটো আহি যায় একচুয়ালি তাৰ পিছত তাৰ পৰা হে তোমাক এটো নিদিয়ে মানে ফোন নম্বৰ দিয়া নাথাকে যে হেটো কাৰণে নিদিয়ে সো হিয়তৰ প্ৰবলেমৰ কাৰণে অলপ লেট হৈ যায় বস্তুটো সো ইয়াত মানে কি কৰিলো মই এটো চাব পৰা মই এটো এড্ৰেছটো যে এটো উল্টাকে দেখিব পাইছা সো ওকে মানে কি এটো এড্ৰেছ মই যিটো এড্ৰেছ তাত লিখিছিলো ফৰ্মত সো এই এড্ৰেছটো ইয়াত দেখাই দিছে তো মই ইয়াত লিখি দিছিলো তোমাৰ যেটো নেকি এড্ৰেছটো ঠিকঠাক লিখি দিছিলো তাৰ পিছত মই এড্ৰেছ 2 লাইনত যেটো নেকি মোৰ ফোন নম্বৰ দি দিছিলো সো ফোন নম্বৰ দি দিলে মানে এটা কথা কি হয় যে বহুত ভাল হয় মানে কি তোমাৰ এড্ৰেছটো দিয়াৰ পিছত তুমি এড্ৰেছ লাইনত 2 ৰ মাজত তুমি তোমাৰ ফোন নম্বৰ দি দিয়া যাতে তোমাৰ আগলৈ কোনো প্ৰবলেম নহয় মানে তোমাক যাতে ফোন মাৰি পোষ্ট অফিসৰ মানুহজনে যাতে যোগাযোগ কৰিব পাৰে আৰু তোমাক এটো ৰিসিভ কৰিবলৈ সহজ হ'ব তাৰ পিছত তোমাৰ এটা কথা হ'ল যে এতিয়া মই এটো আনবক্সিং কৰিম আৰু তাৰ পিছত এটো মানে তুমি এই পিনটো যেতিয়ালৈকে তুমি ভেৰিফাই কৰিব নোৱাৰিবা তেতিয়ালৈকে তুমি পইচাটো উইথড্ৰ কৰিব নোৱাৰিবা তাৰ তোমাৰ পইচাটো কাৰেন্টলি হোল্ড হৈ থাকিব তোমাৰ যেটো নেকি ইনকাম হয় ইউটিউবৰ পৰা হেতু তুমি উঠাব নোৱাৰা কাৰণ যেতিয়ালৈকে তুমি এই পিনটো এন্টাৰ নকৰা তাৰ পিছত এই পিনটো যেতিয়া তুমি যদি নোপোৱা এই পিনটো তিনিবাৰ মানে তুমি পঠাব পাৰিবা তিনিবাৰ তুমি আনিব বিচাৰিবা মানে জনকা ধৰিলো একবাৰ ফাৰ্স্ট টাইম তুমি আনিব বিচাৰিলা নাপালা সেকেন্ড টাইম আনিব বিচাৰিলা নাপালা তো তিনিবাৰ হৈ গ'ল তাৰ পিছত 3 টাইম যেতিয়া অ্যাটেম্প কৰিলা তাৰ পিছত লাষ্টত তোমাক এটা ফৰ্ম অপচন দিব হেতু যদি ফিল আপ কৰি দিয়া তো তোমাৰ 24 ঘণ্টাৰ ভিতৰত এত নিজে তুমি পিনটো পাই যাবা ঠিক আছে তো এটা আৰু এটা কথা হৈছে যে মই এই পিনটো সেকেন্ড অ্যাটেম্পত পাইছো ফাৰ্স্ট অ্যাটেম্পত মোৰ সব ঠিকই আছিল মোবাইল নম্বৰ দিছিলো কিন্তু একবাৰ লকডাউনৰ কাৰণে কিবা প্ৰবলেমত মই পোৱা নাছিলো সব মই ফাইনালি এতিয়া পাই গলো সেকেন্ড টাইমত ফাৰ্স্ট টাইমত মই পোৱা নাছিলো সেকেন্ড টাইমত তো এতিয়া তোমালোকৰ আগত মই এটো আনবক্সিং কৰিম আৰু ইয়াত পিন আছে 6 ডিজিটৰ সো মই তোমালোকক দেখাই দি আছো সো টুডে আই এম ভেৰি হেপি গাইস তোমালোকৰ সাপোৰ্টৰ কাৰণে মই আজি এই পিনটো পাইছো সো থ্যাংক ইউ সো মাচ গাইস সাপোৰ্ট কৰিবা তোমালোকে লাইক কৰা এতিয়া যদি ভিডিওটো ভাল লাগি আছে আৰু সাবস্ক্ৰাইব কৰিবা আৰু যিকোনো কি মোৰ ষ্টুডেন্টছ হয় ষ্টুডেন্টসকলৰ কাৰণে মই ফাইনালি ভিডিও বনাম ইহঁতৰ কাৰণে ইতিমধ্যে ভিডিও ধৰা তোমালোকৰ কালি পৰহি মই কন্টিনিউ ভিডিও বনাম কাৰণ এতিয়াৰ পৰা ভিডিও বনাব লাগিব কন্টিনিউ নহলে আকৌ AdSense পৰা প্ৰবলেম হ'ব পাৰে ভিডিওটো কন্টিনিউ বনালে মানে ভাল সো ওকে তোমালোকে কোনোবাই যদি ইউটিউবত কাম কৰিব বিচাৰা সো কমেন্ট বক্সত কবা সো কি প্ৰবলেম হয় কি নহয় সো আগলৈ জানিব পাৰিবা মই তোমালোকক সলিউশন দি দিম ঠিক আছে তো এতিয়া মই এক আনবক্সিং কৰো বলা তো বেছি দিন নকৰি চাও কি আছে সো এটা আনবক্সিং কৰিব কাৰণে উজু আছে এটো তোমাৰ জাস্ট খুলিব লাগে সো মই দেখাই দি আছো গাইস সো এতিয়া তোমালোকে ভালকে চাই লোৱা বস্তুটো কেনেকৈ থাকে সো ইয়াত তোমাৰ এটো বস্তু এনেকা খুলিবলৈ এটা অপচন থাকে চেকবুক যেনেকৈ খোলে হেনকা খোলা নিচিনা এটা অপচন থাকে বাৰু
তাৰপিছত এই বস্তুটো তোমাৰ এইটো মানে এড্ৰেছটো সেম থাকে ওপৰত মোৰ নাম আছে তাৰপিছত তোমাৰ এইটো মোৰ এড্ৰেছ আছে এড্ৰেছৰ পিছত মোৰ লখিমপুৰ আছে যেটো নাকি তোমাৰ পোষ্ট অফিচৰ পিন সেই পিন অনুযায়ী তুমি পাই যাবা তো মই এনেকুৱা পিন দিছিলোঁ তো সেইটো পোষ্ট যেটো পিন দিবা সেইটো পোষ্ট অফিচতে আহিব বস্তুটো ঠিক আছে তাৰপিছত ভেৰি সিম্পল তাৰপিছত তুমি পাই যাবা যেতিয়া তাৰপিছত তোমাৰ ইয়াত ভিতৰত 6 ডিজিটৰ এটা পিন থাকিব এটো এন্টাৰ কৰিব লাগে ক'ত আগলৈ মই দেখাই দি আছো ওকে এটো তোমালোকে দেখিব পাই আছা চাগে গুগল এডসেন্স পিন বুলি কয় এটো গুগল এডসেন্স পিন এটো দি ভেৰিফাই কৰিব লাগে সো এতিয়া মই খুলিম আৰু চাম ইয়াৰ ভিতৰত 6 ডিজিটৰ পিনটো সো ভিডিওটো চাই থাকা হেকলৈ সো ভিডিও বহুত ইন্টাৰেষ্টেড হ'ব গৈ আছে তো গাইস ফাইনালি মই আনবক্সিং কৰি আছো তোমালোকে চাই থাকা সো ওকে ঠিক আছে এটো খুলিবলৈ কাৰণে বহুত উজু হয় তো ইয়া মই খুলি আছো চাই থাকা এটো ফাৰ্স্ট খুলিলো and second মই খুলি আছো গাইস সঁচাকে বহুত ভাল লাগি আছে তোমালোকৰ কাৰণে মই বস্তুটো পাইছো সো তোমালোকক মই কি ধন্যবাদ দিছো বহুত বহুত and thank you so much guys সো ফাইনালি খুলিলো এতিয়া তোমালোকক দেখাই দি আছো ইয়াৰ ভিতৰত তো মই তোমালোকক এটা পিন নম্বৰ নেদেখাও কাৰণ এটো গুগল এডসেন্সৰ খিলাফ হৈ যাব তো এত মই 5টা মই দেখাই দি আছো 53648 ঠিক আছে মই এটা নেদেখাইছো কাৰণ তুমি বুজি পাইছাই চাগে গুগল এডসেন্সৰ খিলাফ হৈছে সো এনেকৈ দেখিব পাৰিবা ইয়াত ওপৰত লিখা থাকিব তোমাৰ ইউৰ গুগল এডসেন্স পাৰ্সোনাল আইডেন্টিফিকেশন এটো নম্বৰ হয় পিন ঠিক আছে তো এটো 6 ডিজিটৰ হয় তো তোমালোকক মই 5টা দেখাই দিছো এতিয়া মই এটো এন্টাৰ কৰিম ক'ত তোমালোকে চাই থাকা ঠিক আছে এতিয়া মই ফাইনালি গৈ দেখাম যে ক'ত গৈ পিনটো মই এন্টাৰ কৰিম ঠিক আছে তো ফাৰ্স্ট অফ অল তোমাৰ যেটো নেকি ক্ৰোম থাকিব ক্ৰোমত গৈ তোমাৰ ডেস্কটপ সেট কৰি লবা আৰু তোমাৰ ইয়াত আহি তুমি ডেস্কটপ সেট কৰাৰ পিছত ইয়াত যেটো নেকি তোমাৰ গুগল এডসেন্সটো তাত তুমি লগইন কৰিবা লগইন কৰি তুমি ডেস্কটপ সেট আহিবা আৰু তোৱা ইয়াত তোমাৰ লিখা আছে ভেৰিফাই ইউৰ বিলিং এড্ৰেছ ইয়াত তোমাৰ মই যেটো তাৰিখত মানে পঠাইছিলো মানে হিয়তে মানে পঠাই দিছিলে মোলৈ পোষ্ট কৰি দিছিলে বস্তুটো পোষ্টেড কিন্তু মই 21 জুনত পঠাইছিলো তাৰ পিছত হিয়তে কৈছিলে 2 বা 4 হয়নে 2 বা 4 উইকত মানে 2 বা 4 সপ্তাহৰ ভিতৰত মই এটো পাই যাম মানে হয়তো ইয়ালৈকে আহি যাব কিন্তু এটা কথা কি মানে কি এটো তোমাৰ জায়গা অনুযায়ী মানে টাইম লয় মানে দৰি লবা পৰা তোমাৰ যে বস্তি ভিতৰত হয় মানে গাঁৱত হয় সো গাঁৱত হলে তাত মানে ধৰা এক মাহৰ কথা কৈছে তোমাৰ 2 মাহ লাগিব পাৰে বা 1.5 মাহ লাগিব পাৰে একচুয়ালি এটো 15 ডেজ বা 20 ডেজত পাই যায় জানো নেকি গড় চহৰত হয় এনিৱে তুমি পাই যাবা এটো কাৰণে একো টেনচন কৰিব নালাগে ঠিক আছে পাই যাবা সো দেন একো টেনচন লব নালাগে এটো তুমি নাপালেও 3 বাৰৰ পিছত তুমি এটো তুমি ভেৰিফাই কৰিব পাৰিবা এটো কাৰণে ইমান টেনচন নাই ঠিক আছে এটো কথা তুমি জানি লোৱা ইয়াত কৈ এতিয়া মই ইয়াত ভেৰিফাই কৰিম ঠিক আছে সো ইয়াত কৈছে ইউৰ পিন তো ইউ হ্যাভ 3 অ্যাটেম্পটস ৰিমেইনিং ইয়াত 3 বাৰ অ্যাটেম্প কৰিব পাৰিম মানে 3 বাৰ যদি ভুল কৰি দিও তেতিয়া হলে আকৌ গল ঠিক আছে তো বি কেয়াৰফুল তো মই এতিয়া এন্টাৰ কৰি আছো চাই দিয়া So 536 उसका बाद है 4 तो 6টা নম্বৰ আমি ভালকে ইয়াত বহাই দিলো ঠিক আছে যেনকা আছে এক্স্যাক্টলি আমি এনেকা বহাই দিলো তাৰ পিছত এতিয়া সোয়া ইয়াত এটা বস্তু তোমালোকক দেখাই দি আছো এত ওপৰত যেটো এটো ৰঙা হৈ আছে সোয়া ইউৰ পেমেন্ট আৰ মই কৈ দি আছো আকৌ ইউৰ পেমেন্ট আৰ কাৰেন্টলি অন হোল্ড বিকজ ইউ হ্যাভ নট ভেৰিফাই ইউৰ এড্ৰেছ সো এতিয়া যে মই এড্ৰেছ কৈ দিম তাৰ পিছত এটো ৰঙাটো যাবগে ঠিক আছে তো মই এতিয়া সাবমিট কৰি দিম তলত মানে অপচনটো আহি গল সাবমিটৰ তো মই অপচন সাবমিটটো কৰি দি আছো তো চাই থাকা ভিডিওটো আজি হসাই বহুত হেল্পফুল ইয়াত তাৰ পিছত কৈছে কি your billing address has been verified हो गया तो এইটো সোয়া ৰঙা চিনটো যাবগে একবাৰ লগইন কৰি লও লগ আউট কৰি লগইন কৰো তাৰ পিছত যাবগে ঠিক আছে ওকে তোমালোকৰ সাগে আৰু একো ডাউট নাই আশা কৰো তোমালোকৰ কমপ্লিট হল দিয়াছো এই চিনটো গল এতিয়া চাও পাৰা ওপৰত আৰু একো বস্তু নাই ঠিক আছে ওপৰত মানে যেটো নাকি আমাৰ ৰঙা চিনটো আছিল এটো লিখাটো গলগে ঠিক আছে নাই তো ইয়াত নাই তো এতিয়া সব গলগে এতিয়া ঠিক ঠাক হৈ গল মানে এতিয়া আৰু একো কাম নাই গুগল এডসেন্সত লগইন কৰি তোমালোকক মই দেখাই দিলো যে কেনেকৈ এটো এন্টাৰ কৰিব লাগে সো এন্টাৰ কৰিলো তাৰ পিছত এটো ৰঙা চিনটো গুছি গলগে মানে কাৰেন্টলি হোল্ড হৈ আছিল বিকজ ভেৰিফাই কৰা হোৱা নাছিল এড্ৰেছটো তাৰ পিছত যেতিয়া পিনটো ভেৰিফাই কৰি দিলো তাৰ পিছত হৈ গল তো এটো গুছি গল এতিয়া যদি তোমাৰ মনত এডসেন্স লৈ বা ইউটিউবৰ বিষয়ে যদি কিবা কোৱেশ্চন আছে তো মোক কমেন্ট বক্সত সুধিব পাৰা মই তোমাক সলিউশন দি দিম ঠিক আছে আৰু যিকোনো কোৱেশ্চন হ'ব পাৰে তুমি সুধিব পাৰা ইউটিউবৰ ওপৰত বা এডসেন্সৰ ওপৰত
দেন মই এটা বহুত গুৰুত্বপূৰ্ণ কথা যিটো নেকি মেথ সায়েন্স সোশ্যাল সায়েন্স সমাজ বিজ্ঞান যি অল সাবজেক্টৰ মই কমন ওলাম কালিৰ পৰা কমন ওলাব লাগিম আৰু তোমালোকৰ কাৰণে মই সদায় ভিডিঅ' দি থাকিম কমন ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা দেন এবাৰ যেটো নেকি আমাৰ মেট্ৰিক পৰীক্ষা হ'ব 2021 সো মেট্ৰিক পৰীক্ষা মই হেডমাষ্টাৰৰ লগত যোগাযোগ কৰিছিলোঁ সো হ'ব বুলি শুনিছোঁ মানে হোৱাৰ চান্স আছে বুলি কৈছে ছাৰে সো ইমানখিনি মই নাজানো কিন্তু হ'ব বুলি শুনিছোঁ সো জিকে নহওক হ'ব যদি তেতিয়াহ'লে তো আমাৰ পঢ়িব লাগিব সো পঢ়িব যদি লাগিব তেতিয়াহ'লে মই ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা তোমালোকৰ কাৰণে ওলাম ঠিক আছে আগলৈ এইটো প্ৰচেছ সো ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ সো মাচ দেন তোমালোকে এটা লাইক কৰিবলৈ একেবাৰে নপাহৰিবা আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি যাবা ঠিক আছে অ'কে মই ইয়াতে আজি সামৰিছোঁ